আমাৰ 23 মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছিলে আৰু 24 তাৰিখৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো লকডাউন ডিক্লেয়াৰ কৰিছিলে তাৰ পৰা আজি 28 দিন বহুতৰ মাজত এটা ধাৰণা সৃষ্টি হৈছে যে 20 তাৰিখৰ পিছত আমি কি ৰিলেক্স কৰিম কি ৰিলেক্স নকৰোঁ আৰু বহুতেতো আমাক প্ৰশ্ন কৰি আছে যে 20 তাৰিখৰ পিছতো বহুত খোলা থাকিব কিন্তু মই এইটো কথা কওঁ যে আমাৰ COVID-19ৰ এগেইনষ্টে যিটো ফাইট দি ফাইট ষ্টিল কণ্টিনিউজ আৰু সেই কাৰণে আমাৰ বহুতো কৰিবলগীয়া আছে আৰু মানুহৰ যিটো ধাৰণা যে বহুত ধৰণৰ ৰিলেক্সেশ্যন হ'ব সেইটো ধাৰণা শুদ্ধ নহয় আমি 3 মেলৈকে লকডাউনৰ ক্ষেত্ৰত যিখিনি ষ্ট্ৰিক্ট মেজাৰ্ছ আমি লোৱা আছে সেইখিনি কণ্টিনিউ কৰিব লাগিব তাৰ মাজত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান ৰিলেক্সেশ্যন কৰিছে সেই ৰিলেক্সেশ্যনবিলাক মই কৈ দিম কি কৰিব আমি পাৰিছোঁ বা কৰিবলৈ চেষ্টা কৰিম বাকি যিবিলাক আগতে কোৱা আছিলে স্কুল কলেজকে আদি কৰি সকলো বস্তু সকলো অনুষ্ঠান প্ৰাইভেট অৰ্গেনাইজেশ্যনছ প্ৰাইভেট এষ্টাব্লিছমেণ্ট মল এইবিলাক সকলো বন্ধ থাকিব অফিচৰ সংক্ৰান্তত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো চাৰ্কুলাৰ আছে আমি সেইটোকে দোহাই ক'ব খোজোঁ যে 21 তাৰিখৰ পৰা এনে 20 তাৰিখৰ পৰা কিন্তু আমাৰ ইয়াত আজি যিহেতু ষ্টেট হলিডে আছিলে সেইকাৰণে 21 তাৰিখৰ পৰা আমাৰ অফিচবিলাক খোল খাব Secretariator ক্ষেত্ৰত ডেপুটি সেক্ৰেটাৰী এণ্ড এবভ ডেপুটি সেক্ৰেটাৰী জইণ্ট সেক্ৰেটাৰী এডিশ্যনেল সেক্ৰেটাৰী সেক্ৰেটাৰী এণ্ড এবভ যিমান অফিচাৰ্ছ আছে সকলো অফিচাৰ কম্পালচৰিলি তেওঁলোকে অফিচলৈ আহিব কালিৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত আমি এইটো কওঁ যে ডিপাৰ্টমেণ্টেল হেডে তেওঁলোকৰ কাৰণে ৰোষ্টাৰ বনাব আৰু ৰোষ্টাৰৰ ক্ষেত্ৰত যিসকলৰ প্ৰয়োজন তেওঁলোকক অহাৰ কাৰণে নিৰ্দেশ দিব আৰু তেওঁলোকে অফিচলৈ আহিব কিন্তু ম্যাক্সিমাম 30% এট ওয়ান টাইম তাৰ ওপৰত কোনো কৰ্মচাৰী গ্ৰেড 3 গ্ৰেড 4ৰ অফিচত থাকিব নোৱাৰিব ডাইৰেক্টৰেট অটোনমাছ অৰ্গেনাইজেশ্যন পাব্লিক সেক্টৰ এণ্টাৰপ্ৰাইজ যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতো ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰ আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ লেভেললৈকে যিমান বিষয় আছে তেওঁলোক অফিচলৈ আহিব আৰু ডাইৰেক্টৰেটতো ডাইৰেক্টৰ বা মেনেজিং ডাইৰেক্টৰে ডিসাইড কৰিব যে তেওঁলোকৰ অফিচত কোন কোন আহিব লাগিব ৰোষ্টাৰ হিচাপে আৰু তাৰো ক্ষেত্ৰত 30% তেওঁলোকে মেইনটেইন কৰিব ডেপুটি কমিশনাৰ ডিভিজনেল কমিশনাৰ এছডিঅ সিভিলৰ ক্ষেত্ৰতো সেই একেটাই হ'ব যে এছিষ্টেণ্ট কমিশনাৰলৈকে যিসকল বিষয়া আছে তেওঁলোক অফিচলৈ আহিব কম্পালচৰিলি আহিব আৰু বাকিখিনি ডিসি বা এছডিঅ বা কমিশনাৰে তেওঁলোকে ডিসাইড কৰিব আমাৰ সেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত আমি কৈছোঁ যে গুৱাহাটীত আমি নিবিচাৰোঁ যে বহুত ধৰণৰ গাড়ী ৰাস্তাত আহিব সেইটো নিবিচাৰাৰ কাৰণে আজি আপোনালোকে দেখিছে যে পেপাৰত এটা এডভাৰটাইজমেণ্ট ওলাইছে যে বিভিন্ন জেগাৰ পৰা বিভিন্ন পইণ্টৰ পৰা এএছটিচি বাছ অৰ্গেনাইজ কৰা হৈছে আমাৰ সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা এৰেঞ্জ কৰা হৈছে আৰু তেওঁলোকে সেই বাছত আহিব কোনো ধৰণৰ ভিজিটৰ এই পিৰিয়ডটোত এতিয়া অন্তত 3 মেলৈকে কোনো ধৰণৰ ভিজিটৰ সেক্ৰেটাৰিয়েট বা কোনো ডাইৰেক্টৰেটত অহাটো আমি নিবিচাৰোঁ আৰু অহাৰ ক্ষেত্ৰত বাধা আছে তেওঁলোকৰ যদি কিবা প্ৰব্লেম থাকে কণ্ট্ৰল ৰুম আছে কণ্ট্ৰল ৰুমত তেওঁলোকে জনাব পাৰে তেওঁলোকৰ পেণ্ডিং কিবা কাম আছে যদি কণ্ট্ৰল ৰুমত জনাব পাৰে তাৰ উপৰিও মই বা আমাৰ ডিজিপি বা বেলেগ অফিচাৰসকলৰ তেওঁলোকে মেছেজ কৰিলে আমি সেইবিলাক উইল ট্ৰাই টু টেক কেয়াৰ অফ দোজ ইছ্যুজ সকলো বিষয়াই আইডেণ্টি কাৰ্ড লৈ আহিব কাৰণ আমি নিবিচাৰোঁ যে কোনোবাই অফিচাৰৰ নামত তেওঁলোকে মিছইউজ কৰক ডিপাৰ্টমেণ্টৰ আমি এডভাইজৰী অলৰেডি দিছোঁ যে সকলোৱে মাস্ক পিন্ধি থাকিব লাগিব আৰু হেণ্ড চেনিটাইজাৰ আদি ব্যৱহাৰ কৰাটো কম্পালচৰি হ'ব সেক্ৰেটাৰিয়েটৰ ক্ষেত্ৰত এছএডিয়ে সেই গোটেই ব্যৱস্থা ল'ব আৰু মই ডাইৰেক্টৰেট ডেপুটি কমিশনাৰ্ছ অটোনমাছ অৰ্গেনাইজেশ্যনছ PSUs এইবিলাকক ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকেও সেইটো মেইনটেইন কৰে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব ৱৰ্ক প্লেছত আপোনালোকে অলৰেডি গম পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখন চাৰ্কুলাৰ আছে সেই চাৰ্কুলাৰখন আপোনালোকে দেখিছেই কিন্তু বহুতে হয়তো গম পোৱা নাই মই আপোনালোকৰ জৰিয়তে তেওঁলোকক জনাব বিচাৰোঁ যে এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিমান ৰুৰেল ইকনমিৰ লগত জড়িত কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখোঁ সেই এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো বস্তু তেওঁলোকে কাম কৰিব পাৰিব কিন্তু ছ'চিয়েল ডিষ্টেঞ্চ আৰু হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিব লাগিব
ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ আমি কালি এখন চিঠি দিছোঁ অল ডেপুটি কমিশ্যনাৰলৈ মই তাত কৈছোঁ যে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আছে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিয়ে হওক এচেঞ্চিয়েল গুডছ ড্ৰাগছ মেডিকেল ছাৰ্ভিচেছ কণ্টিনিউৱাছ প্ৰডাকশ্যন ইউনিটছ IT হাৰ্ডৱেৰ পেকেজিং মেটেৰিয়েলছ যিবিলাকে জড়িত আছে জুট ইণ্ডাষ্ট্ৰি মেনুফেকচাৰিং ডিষ্ট্ৰিবিউশ্যন ৰিটেইল অফ ফাৰ্টিলাইজাৰ্ছ পেষ্টিচাইডছ এণ্ড চিডছ এইবিলাক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি কৈছোঁ যে ইণ্ডাষ্ট্ৰি অৰ্গেনাইজেশ্যনবিলাকে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব ইমিডিয়েটলি তেওঁলোকে এখন আণ্ডাৰটেকিং দিব লাগিব সেই আণ্ডাৰটেকিংখন তেওঁলোকে কোনো বেলেগ পাৰ্মিশ্যন ল'ব নালাগে কিন্তু আণ্ডাৰটেকিংখন দিব লাগিব ডেপুটি কমিশ্যনাৰক যে আমি এইখিনি বস্তু যিখিনি এডভাইজৰী আছে সেই এডভাইজৰীখিনি তেওঁলোকে মেইনটেইন কৰিব আৰু আমি এইটো এনকাৰেজ কৰিব বিচাৰোঁ যে যিসকল লেবাৰ ৱৰ্কাৰ্ছ কাম কৰে সেই ৱৰ্কাৰসকলক এটা ঠাইত ৰাখিবৰ কাৰণে প্ৰিফাৰেবলি তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটোৰ ভিতৰত যদি ৰাখিব পাৰে ইটছ ৱেল এণ্ড গুড আৰু যদি কিবা কাৰণে নোৱাৰে তেওঁলোকে এটা জেগাত ৰাখিব যাতে তেওঁলোকে বেলেগৰ সংস্পৰ্শলৈ আহিব নোৱাৰে কাম কৰিব আৰু কাম কৰি তেওঁলোকে সেই ঠাইলৈ ঘূৰি যাব আৰু তেওঁলোকে বাছৰ যোগেদি অনা নিয়াৰ ব্যৱস্থা কৰিব ই কমাৰ্চ অফ এচেঞ্চিয়েল কমোডিটিজ আপোনালোকে জানে আজি দুদিনৰ আগতে ই কমাৰ্চটো এপ্ৰুভ কৰা আছিলে কিন্তু এতিয়া অলপ মডিফাই কৰি পেলাই অনলি ফৰ এচেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত এলাউ কৰা হৈছে অল হেল্থ ৰিলেটেড ছাৰ্ভিচেছ সেইটো এপ্ৰুভ কৰা এলাউ কৰা হৈছে ইনক্লুডিং এম্বুলেন্স মেকিং মুভমেণ্টৰ ক্ষেত্ৰত আগৰ পৰাই আছিলে যে আমি এচেঞ্চিয়েল কমোডিটিজৰ ক্ষেত্ৰত কোনো বাধা নাৰাখিছিলোঁ নন এচেঞ্চিয়েলৰ ক্ষেত্ৰতো ৰেলৱে যেতিয়া আনিছিলে আমি সেইবিলাক এলাউ কৰিছিলোঁ এতিয়াও মুভমেণ্ট অফ এগ্ৰিকালচাৰেল প্ৰডাক্ট এণ্ড নন এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছুদিনৰ আগতে ফিচিঙৰ ক্ষেত্ৰত এলাউ কৰিছিলে বাট ডেট ৱাজ অনলি মেৰাইন ফিচিং কিন্তু এতিয়া ইনলেণ্ড ফিচিং আমাৰ যিটো পুখুৰীৰ মাছৰ ক্ষেত্ৰতো তেওঁলোকে সেইটো এপ্ৰুভ কৰি দিছে সেইকাৰণে কোনো প্ৰব্লেম থাকিব নালাগে এতিয়া গাখীৰৰ ক্ষেত্ৰত পূৰা সম্পূৰ্ণ ছাপ্লাই চেইন আৰু মিল্ক প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থাকিব নালাগে সেইটো যাতে মানুহে পাব পাৰে তাৰ কাৰণে ইয়াৰ লগত জড়িত যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকে কাম কৰি থাকিব পাৰিব গৌশালাৰ ক্ষেত্ৰত কোনো বাধা নাইকিয়া ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ অসমত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত মই এতিয়া অলপতে ক'লোৱেই 230টা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ আটা মিল চাকি মিল এনেকুৱা ধৰণৰ পৰা বিস্কুট ফেক্টৰী ব্ৰেড ফেক্টৰী এইবিলাক অলৰেডি এলাউ কৰা হৈছে ইটাৰ ভাটাৰ ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে যে ইটাৰ ভাটাত আমি যিখিনি কাম আছে কাৰণ এতিয়া ছিজনটো আহিছে বৰষুণ অহাৰ লগে লগে ইটাৰ ভাটাৰ হেৰিটো বন্ধ হৈ যাব কাম বন্ধ হৈ যাব কিন্তু যিখিনি কাম ইনকমপ্লিট হৈ আছে সেই কামখিনি কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক এলাউ কৰা হৈছে ইৰিগেশ্যন আৰু পানীৰ লগত জড়িত যিবিলাক কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখোঁ স্পেচিয়েলি যিবিলাক মাথাউৰি বনোৱা বা ক'ৰবাত যদি অলপ কিছু কাম কৰিলে কামটো কমপ্লিট হয় সেই কামবিলাক কৰাৰ ক্ষেত্ৰত আমি বাধা ৰাখিব খোজা নাই কোল্ড ষ্ট'ৰেজ আৰু ৱেৰ হাউচিং আপোনালোকে জানে টি ইণ্ডাষ্ট্ৰি এতিয়া টি মেনুফেকচাৰিং হোৱাৰ লগে লগে ৱেৰ হাউচত আহিব লাগিব ৱেৰ হাউচৰ পৰা অকশ্যনত যাব লাগিব সেই ৱেৰ হাউচিঙৰ ক্ষেত্ৰত আমাৰ কোনো বাধা নাথাকে ইতিমধ্যে গুৱাহাটীত সকলোৱে মাছ লাইফ ষ্টক প্ৰডাক্টছ পাইছে আৰু আমি সেইটো সম্পূৰ্ণৰূপে লাইফ ষ্টকৰ ক্ষেত্ৰত যদি কিবা ৰেষ্ট্ৰিকশ্যন আছিলে কিবা এটা পোৱা নাছিলে সেইটো এতিয়া পাব কোনো ধৰণৰ ভেজিটেবল এইবিলাক হোম ডেলিভাৰীৰ কাৰণে কোৱা হৈছে মাইগ্ৰেণ্ট লেবাৰ এটা ডাঙৰ ইছ্যু আছিলে আমি সেইটো কিছুদিনৰ পৰা দেখি আছিলোঁ যে ফৰ এক্সাম্পল ধুবুৰীৰ বহুতো লেবাৰ শিলচৰত আবদ্ধ হৈ আছিলে ক'ৰবাত কাম কৰিবলৈ গৈছিলে তেওঁলোকে কাম কৰিব পৰা নাই তেওঁলোকৰ প্ৰব্লেম হৈছে লিডু বা হেৰিত তাতো কিছু মানুহ সোমাই আছে লখিমপুৰৰ মানুহ হয়তো বৰপেটাৰ ফালে বঙাইগাঁৱৰ ফালে সোমাই আছে এনেকুৱা ধৰণৰ প্ৰব্লেম আছে সেই প্ৰব্লেমটো ছল্ভ হ'বৰ কাৰণে আমি 20 তাৰিখৰ পিছত প্ৰিফাৰেবলি এদিনৰ কাৰণে সেই মানুহবিলাকক নিজৰ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিম ধুবুৰীৰ মানুহখিনি যদি ধুবুৰীৰ অৰিজিনেল মানুহখিনি যদি কাছাৰৰ পৰা আহিব খোজে আমি তেওঁলোকক আনি পেলাই তেওঁলোক যাতে ঘৰত যাব পাৰে সেইটো কৰাৰ ক্ষেত্ৰত আমি কৰিব বিচাৰিছোঁ আৰু এটা কথা মই প্ৰায় আমি আমাৰ চৰকাৰৰ ক্ষেত্ৰত পাই আছোঁ যে বহুত ষ্টুডেণ্টে টেক্সট বুক নোপোৱাৰ কাৰণে তেওঁলোকৰ অলপ প্ৰব্লেম হৈ আছে মই ডেপুটি কমিশ্যনাৰসকলক ইনষ্ট্ৰাকশ্যন দিছোঁ যে
টেক্সট বুক অনলি টেক্সট বুক মই বাকী কিতাপৰ ক্ষেত্ৰত কোৱা নাইকিয়া টেক্সট বুকৰ যিবিলাক হোলচেলাৰ আছে বা দোকান আছে সেই পাৰ্টিকুলাৰলি ডিচিয়ে ডিচাইড কৰিব জিলাত কোনকেইখন দোকান আছে সেইকেইখন তেওঁলোকক সপ্তাহত 3 দিন 3 ঘণ্টাৰ কাৰণে খোলাৰ ব্যৱস্থা কৰিব এইখিনিয়ে মোৰ মেইন ক'বলগীয়া কথা আছিলে আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে ৰিলেক্সেশ্যন মানে কোনটো সেইটো আমি কালি পৰহিৰ ভিতৰত ডিচাইড কৰিম আমি ব্যৱস্থা কৰিম সেইটো তেওঁলোকক অনাৰ ব্যৱস্থা কৰি দিম কাৰণ এতিয়াতো কোনো ইণ্টাৰ ডিষ্ট্ৰিক্ট কোনো ট্ৰান্সফাৰ হ'ব পৰা ব্যৱস্থা নাইকিয়া গাড়ী ঘোঁৰা নাই আমি ব্যৱস্থা কৰিম সেইটো ঠাইৰ পৰা তেওঁলোকক য'লৈ যাব খোজে তেওঁলোকক তালৈ লৈ অহাৰ ব্যৱস্থা কৰিম আৰু অলৰেডি আমাৰ কিছুমান কেম্পছ আছে সেই কেম্পত সেই মানুহবিলাকক ৰখা হৈছে আৰু ডিষ্ট্ৰিক্টে সেই তেওঁলোকৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰি আছে সেইকাৰণে আমাৰ হাতত এখন লিষ্ট আছে অলৰেডি প্ৰিপেয়াৰ্ড লিষ্ট আছে সেই লিষ্টৰ মতে আমি তেওঁলোকক ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰিম Here inside. মানে আপুনি ইনসাইড কথা কৈছে নহয় জানো ইনসাইড এবাউট 9,000 হ'ব বিভিন্ন ডিষ্ট্ৰিক্টত আৰু অসমৰ বাহিৰত এবাউট 45,000 অসমৰ মানুহ আৰু 45,000ৰ প্ৰায় 13,000 মানুহক আমি অলৰেডি আসাম ভৱন বা আসাম হাউচৰ যোগেদি তেওঁলোকক এছিষ্টেঞ্চ প্ৰভাইড কৰি থকা হৈছে সেইখিনি বেলেগ চব ধৰি মই কৈছোঁ যিখিনি ৱৰ্কাৰ্ছ লেবাৰ যিটো সেইখিনি কথা কৈছোঁ আৰু আমাৰ অসমত আছে 1,641 জন বিহাৰ ঝাৰখণ্ড মেঘালয় উৰিষ্যা ৰাজস্থানৰ মানুহ যিবিলাক ষ্ট্ৰেণ্ডেড হৈ আছে 1641 নাই নাই ইণ্টাৰ ষ্টেট নহয় ইণ্ট্ৰা অনলি নাই তেনেকুৱা কোনো ব্যৱস্থা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিখন ইনষ্ট্ৰাকশ্যন সেইখন মতে কোনো ধৰণৰ ট্ৰান্সফাৰ কথা নাহে এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা ডেথ বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত স্পেচিয়েল আমি এইটো এলাউ কৰোঁ আদাৰৱাইজ 3 তাৰিখৰ আগত তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ ইণ্টাৰেষ্ট নাই গাঁৱত যিখিনি গৈছে তেওঁলোক 3 তাৰিখলৈকে গাঁৱতে থাকিব আহিব নোৱাৰে এতিয়া কালি মোক বঙাইগাঁৱৰ পৰা কোনোবা সুধিছে তেওঁ ইয়াত কাম কৰে ছেক্ৰেটেৰিয়েটত বঙাইগাঁৱত থাকি গ'ল এই বঙাইগাঁৱত তেওঁ নাহে আৰু 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 30% মানুহে কাম কৰিবলৈ আমি মাতিম সেইকাৰণে সেই 30%ৰ বাকী 70%ত তেওঁ সোমাই যাব আমি এতিয়া মাছৰ ক্ষেত্ৰত এলাউ কৰা নাই ফৰ দ্য টাইম বিং আমাৰ লোকেল প্ৰডাক্ট যিখিনি আছে সেই লোকেল প্ৰডাক্টে লোকেল মানুহৰ কেটাৰ কৰি আছে তেনেকুৱা সেইখিনিও এতিয়ালৈকে কৰি আছে সেইকাৰণে আমি এতিয়ালৈকে বাহিৰৰ পৰা এলাউ কৰা নাই এতিয়া অন্ধ্ৰৰ পৰা 3খন গাড়ী আহিছিলে কিন্তু সেইটো মেঘালয় আৰু ত্ৰিপুৰাৰ কাৰণে আহিছিলে কাৰণে আমি এলাউ কৰি দিছোঁ ফৰ দ্য টাইম বিং এলাউ কৰা নাই আমি হয়তো পিছত লাহে লাহে কৰিবলগীয়া হ'ব পাৰে এতিয়ালৈকে দিয়া নাই